আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ নাট সমাৰোহ ২০২৬ৰ আজিৰ নিবেদন নাটঘৰ মাজুলীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট যাত্ৰা। নাটৰ ৰচনা আৰু পৰিচালনা ভাস্কৰজ্যোতি বৰাৰ, প্ৰযোজনা অৰুণ মৰাঙৰ। এয়া শুনক নাটঘৰ মাজুলীৰ নিবেদন যাত্ৰাৰ দ্বিতীয় খণ্ড। ঠিকেই ভাবিছ, ঘৰখনৰ কথা যে তই ভাবিছ, বৰ ভাল কাম কৰিছ। মা দেউতাই যে তোৰ কথা ইমান চিন্তা কৰে, সেইটো শুনি বৰ ভাল লাগিছে দেই। আৰু মা দেউতাবোৰে জানো নিজৰ সন্তানৰ কথা বেয়াকৈ ভাবিব কচোন বাৰু তহঁতি? বেয়াকৈতো কোনেও নাভাবে, কিন্তু কি বেছি ভাল চিন্তা কৰিবলৈ যাওঁতে কথাৰ অমিল হয়। কেনেকৈ মানে? ইমান বছৰে গৱেষণা কৰি থাকোঁতেই গৈছে। গৱেষণা? তই গৱেষণা কৰি আছ? নাজানো নেকি? ক'লেহে গম পাম। ঐ উৎপল, তই যে কোৱা নাই আমাক। সমস্যাটো এইখিনিতে। সমস্যা? ঠিক সমস্যা নহয়, কি বুলি কওঁ মই ঠিক ধৰিব পৰা নাই। তেনেহ'লে কি? ঘৰত কামোৰ খাই খাই ফাইনেলি PhD জইন কৰিলোঁ। বঢ়িয়াচোন। এইটোতো এটা বহুত ভাল খবৰ। তো তই উৎপল বৰাৰ পৰা ডক্টৰ উৎপল বৰা হ'বি। তই দেখোন কাইলৈ আমাক পাৰ্টি এটাকে দিব পাৰ্টি দিবি কাইলৈ আমাক। উৎপলে কাইলৈ পাৰ্টি এটা দে আমাক। এনে একেবাৰে বৰ ডাঙৰ কামটো কৰিলোঁ। কৰিছতো, ডক্টৰ উৎপল বৰা আমাৰ লগৰ এজন ডক্টৰ হ'ব। কেনেকুৱা ভাল লাগিছে। এনে নকৰিবলগীয়া কামটো কৰা নাই দে। আজিকালি সকলোৱে PhD কৰে। আমিতো কৰা নাই। বেলেগ কামটো কৰিছ তহঁতি, অকল PhD কৰাকেইটাহে কি মহান নেকি? চা, হ'লেও এগালমান বিশ্ববিদ্যালয় হ'ল, সোপাইকে অকল PhD কৰা মানুহ। এতিয়া নতুন বুলিবলৈ আৰু একো নাই, বুজিছ? PhD কৰি আছোঁ বুলি ক'বলৈ আচলতে মোৰ লাজহে লাগে। লাজ? কিহৰ লাজ? কিনো আৰু সেইবাবে আমাক কোৱা নাই ন ডক্টৰ উৎপল বৰা? প্লিজ গৰিয়সী, তই যে আৰু মোক কামোৰ নিদিবি। নাই দিয়া কামোৰ, ভালকৈহে কৈছোঁ। কিন্তু তই কথাটো এবাৰ হ'লেও আমাক জনাব পাৰিলি। পাৰ দেই, তই হয় বাৰু। কি বুলিনো জনাম বাৰু? উদ্দীপনহঁতক লগ পাবৰ বাবে জানে আৰু। বাকী মই আজিকালি ছ'চিয়েল মিডিয়াত নাথাকোৱেই, আৰু ছ'চিয়েল মিডিয়াত নথকা প্ৰায় বহু বছৰেই হ'ল। মই পিছে বহুত পিছতে গম পাইছোঁ কথাটো দেই, PhD কৰা কথা। কাৰণ মই ক'ব বিচৰা নাছিলোঁ। বিচৰা নাছিলি? বিচৰা নাছিলোঁ। কিন্তু কিয়? কাইলৈ তই কলেজ নহ'লে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হ'বি, এইটো যে কিমান ভাল কথা হ'ব। তই কেনেকৈ গম পালি মই প্ৰফেচাৰ হ'ম বুলি? হবিতো আকৌ, কিয় নহবি? এইবোৰ সময়হে ক'ব। যিহে নিবনুৱা সমস্যা বৃদ্ধি পাইছে, কলেজ ইউনিভাৰ্চিটিত চাকৰি লোৱাটো সময়হে ক'ব। ব্যক্তিগতভাৱে মই প্ৰফেশ্যনটোক লৈ বৰ এটা সুখী নহয়। আৰে তইতো সুখীহে হ'ব লাগে, তোৰ কিবা এটা নহয় কিবা এটা এনেও হ'ব। সেইটোৱেই কথা। বাৰু ধৰিয়ে ল'লোঁ মই প্ৰফেচাৰ হ'লোঁ, এতিয়া মই বাৰু সুখী হ'মনে? কিয় নহবি আকৌ, ইয়াত কোনো সন্দেহৰ কথাই নাই, হবিয়ে তই। চা বৰ্ণালী, এইবোৰ বিৰাট ইম্প্ৰেক্টিকেল কথা। মানুহক সুখী হ'বলৈ নিজৰ মতে জীৱনটো সজাবলৈ পাব লাগে, তাৰ বাদে সকলো মিছা। ঐ ল'ৰা, ইমান এখন ভাল বিশ্ববিদ্যালয়ত গৱেষণা কৰি থকাৰ পাছতো তোৰ সমস্যাটো ক'ত? ইয়াৰ সমস্যা ক'ত ৰে? সমস্যাটো মোৰ পেশ্যন। পেশ্যন? উৎপল, মানে তোৰ হ'ল কি? হওঁতে একো হোৱা নাই, ভাবিছিলোঁ মিউজিক কৰিম, কিন্তু নহ'ল। ঘৰত মা দেউতাহঁতৰ লগত এইখিনিতে নিমিলিল। হয়তো মই জোৰ কৰা হ'লে কিবা এটা হ'লগৈহেঁতেন, কিন্তু ইচ্ছা নহ'ল। ভাবিলোঁ সোঁতৰ বিপৰীতে যোৱাতকৈ নিৰ্ণায়ক বাট এটাৰ ফালে খোজ পেলোৱাই ভাল। তাৰপাছত আৰু কি, বাকীখিনি ইতিহাস। ঐ, তেনেকৈনো কিয় কৈছ? তই এখন ভাল সমাজত আছ, এখন ডাঙৰ ইউনিভাৰ্চিটি, তাত অসংখ্য মানুহ আছে। তাতে তই কোনোবা মনে মিলা মানুহৰ লগত নিজৰ ভাল লগা কামবোৰ কৰি থাকিব পাৰোঁ, নোৱাৰা নহয়। গীটাৰখন লৈ আজৰি পৰত কেতিয়াবা ওলাইও যাওঁ। তেনেহ'লে কিন্তু কি জান, কি? কেম্পাছটোৰ সকলোতে কেৱল স্বাৰ্থ।
কিহৰ স্বাৰ্থ? কিনো ক'ম, বিশ্ববিদ্যালয়খনত বহুত সময় একেৰাহে থাকিলে এই দেশ দুনিয়াখনৰ কথা বেছ ভালকৈ জনা যায়। তাতে বিশ্ববিদ্যালয়ৰ ভিতৰৰ লেতেৰা পলিটিক্সবোৰতো আছেই। মুঠতে মই বিৰাট নিসংগ অনুভৱ কৰোঁ। বুজিছোঁ। বিশ্ববিদ্যালয়খনত এইবোৰ থাকেই আৰু। থাকে কিন্তু ওচৰৰ পৰা দেখি থাকোঁ ভাবে অশান্তি লাগি যায়। সেইটো হয় বাৰু। অৱশ্যে হয় সেইটো। আমাৰ দৰে মানুহবোৰ তাত বেছ অকলশৰীয়া। সঁচা কথা ক'বলৈ গ'লে একো লাইফ নাই, সকলো ফেক। আছে যদি অকল PhDৰ প্ৰেছাৰ, ষ্ট্ৰেছ, এইবোৰহে আৰু। তাতে আজিকালি ল'ৰা ছোৱালীবোৰ ভীষণ স্মাৰ্ট, কাৰো একো ইম'চন নাই বোলে জীৱনটোক লৈ প্ৰেক্টিকেল, ছিৰিয়াছ, না কাৰোবাৰ পেশ্যন আছে যদি কেৱল মাত্ৰ চব দৌৰি ফুৰিছে এখন অঘোষিত প্ৰতিযোগিতা। সেইটো কিন্তু তই ঠিক কথা কৈছ। আজিকালিৰ ল'ৰা ছোৱালীৰ লগত আমাৰ যে আকাশ পাতাল পাৰ্থক্য। দেই That's called generation gap. আৰু কি জান, ইয়ে জন্ম দিছে এক নতুন প্ৰজন্ম। সঁচাকৈ এই প্ৰজন্মবোৰৰ মাজত মই চৰম হতাশা দেখা পাওঁ। বিৰাট শূন্য। ঠিক কৈছ তই, ইহঁতবোৰ সাংঘাতিকভাৱে ডিপ্ৰেছিভ। জীৱনৰ অৰ্থ ইহঁতবোৰে বুজি নাপায়। সেইবাবেইতো মোৰ একো ভাল নালাগে। কাৰণ কি জান? কি? কাৰণ ইহঁতে মুকলিকৈ কাৰো লগত কথা নাপাতে। ছ'চিয়েলি এক্সক্লুচিভ। য়েছ, হয়। পিছে তই মানুহজন হেৰাই যোৱা নাইতো? নাই হেৰুৱা, কিন্তু মই মানুহজন এটা ছিষ্টেমৰ মাজত আছোঁ। এই ছিষ্টেমৰ মই প্ৰতিবাদ অকলে কেতিয়াও কৰিব নোৱাৰোঁ। সেইবাবে য'ত যেনেকৈ যি পাইছোঁ তাতেই সোমাবলৈ চেষ্টা কৰিছোঁ। কম্প্ৰমাইজ মেবি। পাৰিছ জানো? তাৰ বাদেনো উপায় কি আছে? আমি প্ৰত্যেকেই ক'ৰবাত নহয় ক'ৰবাত কম্প্ৰমাইজ হৈছোৱেই, হয়নে নহয় বাৰু? তই জানো নাই কৰা কম্প্ৰমাইজ? কৰিছোঁ। কিন্তু মানুহে সকলো সময়তে কম্প্ৰমাইজ কৰি কিমান দিন চলিব পাৰে? পাৰে, কেতিয়াবা হয়তো গোটেই জীৱন কম্প্ৰমাইজ কৰিবলগীয়া হ'ব পাৰে। তই কৰিছনে? কৰিছোঁ, আমি সকলোৱে কৰোঁ। এনেকৈ কৰিও থাকিব লাগে। পৰিস্থিতিয়ে যে মানুহক সঁচাকৈ কুঙা কৰি পেলাই ন? একেবাৰে কুঙা কৰি পেলাই। নিজৰ ঘৰখনতে দেখিছোঁ। কি দেখিছ বিপ্লৱ? দেখিছোঁ, বহুত কিবা কিবি দেখিছোঁ। ক বিপ্লৱ, কথাবোৰ খুলি ক। ক কৈ দে বিপ্লৱ। ক বিপ্লৱ, কি হ'ল? ক দেউতাই মাক বিয়া কৰোঁতে ককা আইতাৰ সন্মতি নাছিল। তাৰপাছত মাহঁতৰ ঘৰখনৰ অৱস্থা একেবাৰে বেয়া আছিল, কিন্তু দেউতাই মাক বৰ ভাল পাইছিল। তাৰপিছত কি হ'ল? তাৰপাছত আৰু কি, ঘৰখনৰ সমৰ্থন নথকাৰ পাছতো মা দেউতাৰ বিয়া হ'ল। কিন্তু দেউতাৰ ঘৰখনৰ পৰা মায়ে কেতিয়াও কোনো ধৰণৰ সহায় নাপালে। প্ৰথমতে মাৰ ঘৰৰ পৰা বিয়াত একো দিব নোৱাৰাৰ বাবে মায়ে বহুত সহিব লগা হ'ল। দেউতায়ো লাহে লাহে মাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়া হ'ল। সদায় অকল নিজৰ কামত ব্যস্ত। ভাবিছিলে মোৰ জন্মৰ পাছত সকলোবোৰ ঠিক হ'ব। নাই, ক'তো একো ঠিক নহ'ল। বিয়া হোৱাৰ পৰা মায়ে কেৱল ককা আইতাৰ ককৰ্থনা শুনি আহিছে। একো এটা কথাও ক'ব নোৱাৰে। ক'লেও দেউতাৰ ৰোষত পৰে। এতিয়া পিছে একো সলনি নহ'ল। কিন্তু কিয়? বিয়া হৈ অহাৰ পাছৰ পৰা মাৰ অৱস্থাৰ কোনো পৰিৱৰ্তনেই নহ'ল। আগতে কাৰণবোৰ বেলেগ আছিল, এতিয়া বেলেগ। এতিয়া কি? এতিয়া মই আচৰিত হ'বলগীয়া একো নাই। কিন্তু তই কেনেকৈ? ঘৰখনত কিবা এটা কৰিলেই মোৰ খং সকলোৱে মাৰ ওপৰত যায়। দেউতাইতো মই কিবা এটা কৰিলেই অনবৰতে মাক গালি পাৰে। ডাঙৰ হৈ অহাৰ লগে লগে এইবোৰ দেখি দেখি মোৰ এতিয়া নিজৰে ভাল নলগা হ'লো। খং উঠে,
একো ক'ব নোৱাৰো একদম চিঞৰি দিবলৈ মন যায় জাননে ইফালে আজি অত বছৰে ঘৰখনত বেকাৰ পৰি আছো একো এটা কৰিব পৰা নাই মোৰ জহত মায়ে অকল কথা শুনিব লগা হয় কিন্তু কোনেও মোক এবাৰো নুসুধে মোৰ লগত কথা নাপাতে এই সন্মুখলৈ এবাৰ আহি মোক নকয় মই কি সমস্যাত আছো কোনেও জানিবলৈ এবাৰ চেষ্টা নকৰে জাননে এইবোৰ কাৰণত মোৰ ঘৰত একেবাৰে থাকিবলৈ মন নাযায় নাথাকি ক'ত যাবি কিন্তু একো এটা কৰিব নোৱাৰিলে মইতো ঘৰত থাকিব নোৱাৰিম তেনেহ'লে কিবা এটা কৰ আকৌ বিপ্লৱ কৰিছোঁ বহুত কৰিছোঁ ইটোৰ পাছত সিটো চাকৰি এপ্লাই কৰিছোঁ কিন্তু হোৱা নাই অকল চাকৰিয়ে কৰিম বুলি কিয় ভাবিছ বেলেগ কিবাওতো কৰিব পাৰ কি কৰিম ব্যৱসায় এটা কৰিবলৈ পইচা এগালমান লাগিব কোনে দিব আৰে ঘৰত ভালকৈ কথাবোৰ ক আকৌ কৈছোঁ বহুতবাৰ কৈছোঁ কিন্তু একো লাভ নাই মোৰ কাৰণে মায়েহে সদায় কথা শুনিব লগা হয় আচলতে আমি জীৱনৰ এটা খুব জটিল সময়ত আছোঁ কিন্তু এইখিনি সময় জীৱনৰ সোণালী সময়ো সেইটো হয় বাৰু কিন্তু হ'লেও ইমানবোৰ প্ৰত্যাহ্বান জীৱনৰ আচল মহত্ব এইখিনিতে মোৰ মতে ফিনেন্সিয়েল ছিকিউৰিটি এটা এই সময়ত খুবেই জৰুৰী অকল ফিনেন্সিয়েল ছিকিউৰিটিয়ে নহয় ফেমিলিক সময় দিয়া আৰু নিজকে সামাজিকভাৱে সজাগ নকৰিলেও আমাৰ সমস্যাবোৰ আৰু জটিল হৈ পৰে কেৰিয়াৰ সৰ্বোচ্চ জীৱন এটা কেতিয়াও পৰিপূৰ্ণ হ'ব নোৱাৰে কিন্তু মানুহক টকা পইচা লাগে অ' তই আছ হ'বলা আছো অতপৰে তহঁতৰ কথাবোৰকে শুনি আছিলোঁ মই পিছে তই তোৰ কথাবোৰ আধৰুৱা কৰিলি যে কম বুলিয়ে ভাবিছিলোঁ ৰৈ গ'লোঁ অঁ ক আকৌ এতিয়া কৈছোঁৱে দেখোন মানুহক পইচা লাগে পইচা নহ'লে চব মিছা লাগে কিন্তু পইচাই সকলো নহয় এই তহঁতৰ বাবে নহ'বও পাৰে মোৰ বাবে পইচাই চব আমাৰ বাবেও হয় কিন্তু চিন্তু নাই দেই পইচাই সকলো দেউতা ঢুকোৱাৰ পাছত আমাৰ ঘৰখন কেনেকৈ চলি আছে তহঁতি জানো জান তোৰ কথা বুজিছোঁ দে দেউতাৰ চাকৰিটো নাই নহ'ল হ'ব বুলি স্কুলত বহু বছৰ খাটিলে চাকৰিটো নিয়মায়কৰণ হোৱাৰ আগতেই ঢুকাই থাকিল তেনেহ'লে আৰু কি সাঁচতীয়া যিকেইটা পইচা আছিল মোৰ পঢ়া শুনা আৰু মাৰ বেমাৰতে শেষ হ'ল ঘৰৰ সন্মুখতে মায়ে সৰুকৈ দোকান এখন দিয়ে আৰু ময়ো টিউশ্যন কৰিয়ে চলি আছোঁ একো প্ৰব্লেম নোহোৱাকৈ তেতিয়াহ'লে চলিতো আছ চলি আছোঁ তথাপিতো মাজে মাজে দুখ লাগে হঠাতে ঘৰখনত কিবা এটা হ'লে এইখিনি টকাৰে আমি অভাৱ পূৰণ কৰিব নোৱাৰোঁ যেতিয়া মায়ে আনৰ ঘৰত গৈ কাম কৰে মোৰ তেতিয়া খুব কান্দিব মন যায় হ'ব দে দুখ নকৰিবি সমস্যাৰ জৰ্জৰিত পৃথিৱীত আছোঁ যেতিয়া জীয়াইতো থাকিবই লাগিব ইমান বেছি ভাবি নাথাকিবি অতি সময়ৰ লগে লগে সকলো ঠিক হৈ যাব ঠিকেই কৈছ বৰ্ণালী কিছুমান বস্তু ঠিক হওঁতে মানুহক সময় লাগে আৰু সেই সময় যদি নাহে আহিব কিয় নাহিব সকলোৰে ভাল হ'ব চাই থাক নে কি কগৰীয়সী ভাল হ'ব বেয়া হ'বই নোৱাৰে এই ৰচোন তহঁতি কথা এটা মন কৰিছনে বাৰু কি কথা ইমান বছৰে আমাৰ বহুত কিবা কিবি হৈ গ'ল অথচ আমি গমেই নাপালোঁ কেতিয়াবা কিছুমান কথা সময়ৰ পাততে ৰৈ যায় এটা কথা কি জান তহঁতে কি কথা কথাবোৰ কৈ দিয়াৰ পাছত এতিয়াই কিবা এটা ভাল লাগিছে মই তোক বুজাব পৰা নাই বুজিছোঁ দে কথাবোৰ কৈ দিলে বৰ ভাল লাগে ইমান দিনে নিজৰ মাজত কঢ়িয়াই ফুৰা কথাবোৰ তহঁতক যে ক'ব পাৰিলোঁ সেইটোৱে কিবা এটা ভাল লাগিছে সেইবাবেই কওঁ কথাবোৰ আমি খুলি ক'ব লাগে হয় বাৰু কথাবোৰ ঐ কথা এটা নহয় কি কথা তই আৰু বৰ্ণালী তহঁত দুজনী একো দুখ চুখ নাই নেকি অথনিৰ পৰা মনে মনে আছে এইটো কিন্তু হয় দেই মানে তহঁত দুজনী একো কোৱাই নাই যে অথনিৰ পৰা কিয় কোৱা নাই
হেমাংগ আৰু গৰিয়সীক একো কোৱা নাই সেইটো কিন্তু হয় হেমাংগই একো এটা মতা নাই অথনিৰ পৰা মোৰ কিবা ক'বলৈ থাকিলেহে ক'ম তোৰ কি সঁচাকৈ একো নাই অঁ নাই সেই তহঁতৰ নিচিনাকৈ মই ইমান বেছিকৈ চিন্তা কৰিব নোৱাৰোঁ দেই সেই মাথো সময়ৰ লগত গৈ আছোঁ সেই কেতিয়াবা ভাল কেতিয়াবা বেয়া সেই একেবাৰে গতানুগতিক জীৱন সেই তাতে মই আকৌ সকলো কথাতে ইমান চিন্তা কৰি থাকিব লাগে বুলিও নাভাবোঁ তই মানে একেবাৰে বিন্দাছ আৰু অঁ একদম বিন্দাছ সেই কিমান আৰু চিন্তা কৰি মৰিম ঠিকেই ভাবিছ তই জীৱনটোত ইমান দকৈ ভাবি লাভ নাই মইতো কেতিয়াও নাভাবোঁ সেই পাইছোঁ খাইছোঁ বছ সেই কাৰোবাক পালে সহায়ো কৰোঁ মোৰ এনেকৈ ভাল লাগে তই যে জীৱনটো এনেকৈ সজাব পাৰিছ সেইটো খুব ভাল কথা আচলতে কি জান কি আমাৰ প্ৰতিজন মানুহৰ জীৱনৰ ফেজবোৰ বেলেগ বেলেগ আমাৰ ইয়াত থকা সকলোৰে বেলেগ এই ফেজবোৰৰ মাজেৰে আমাৰ জীৱনটো ঘূৰি থাকে দুলি থাকে এই চাৰ্কলটোতেই আমি ইজনে সিজনক আকৌ লগ পাওঁ যেনেকৈ আজি লগ হৈছোঁ ঠিক তেনেকুৱাই বুজিলোঁ দে তোৰ জীৱনৰ সংজ্ঞা বাৰু বুজিলোঁ পিছে তই এটা কথা কচোন কি বা কথা এতিয়াতো তই মাষ্টৰৰ চাকৰিও কৰ তই ই মাষ্টৰ চাকৰি কৰে বুলি তুমি জান নাই তাকেতো গম পাইছিলোঁ বাৰু অকণমানকে পিছে বিয়াখন কেতিয়া পাতিম বুলি ভাবিছ হেমাংগ সেই চাকৰি পোৱানো কিমান দিন হৈছে দৰমহাৰ পইচা কেইটাৰে এই নিজকে চলিবলৈ নাতে বিয়াৰ কথা ক'বলৈ আহিছ কিয় বিয়াখন পাত আকৌ আমি আকৌ লগ হৈ ফূৰ্তি কৰিম একদম আৰু দেই কেনেকুৱা মজা লাগিব হয়নে বাৰু হেমাংগৰ বিয়াত আমি গোটেইবিলাকে নাচি নাচি কি যে মজা লাগিব মই ভাবিয়ে দিছোঁ আৰু মই নতুন কাপোৰ ল'মেই পাত 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 তাকে এই বিয়াখনকে পাত। ৰ প্ৰথমে এই বৰ্ণালী বিয়াখন খাই লওঁ কি আৰে অঁ কি ক বৰ্ণালীৰ বিয়া হে নহয় অ' বিয়াৰ যা যোগাৰ অলপ অলপকৈ হৈছে আৰু খিচিৰি পকি আছে মানে। এতিয়া আকৌ মোক এই কথাটো কামোৰ নিদিবি হ দেই ৱাহ অ' কি গম পাইছ সেইবাবে তাই তেতিয়া নেটৱৰ্ক বিচাৰি আছে কথাৰ গুৰি কৰ এতিয়াহে বুজিলো তাকেতো তেনেকুৱা কথা নহয় অ' বাৰু ৰ বৰ্ণালী বিয়াখনেই বাৰু আমাৰ গ্ৰুপত প্ৰথম বিয়া হ'ব নেকি অঁ আমাৰ বৰ্ণালীয়ে হ'ব দে দে চবে উৰুলি দে লাই হলে তালে বুজাটা তুলসী হ'ব দে ৰ হ'ব আৰু দেই বহুত হৈছে ঐ ছোৱালী বাৰু হ'ব আমাক কিন্তু বিয়ালৈ মাতিবলৈ নাপাহৰিবি দেই আইঅ কি যে ক মই কিয় পাহৰিম বাৰু হা তহঁত নহ'লেনো মোৰ বিয়াখন হ'বনে বাৰু সেইটো পিছে থ ইহঁতৰ লগত বাৰু কণ্টেক্ট নাই মইতো তহঁতৰ ঘৰৰ ওচৰ আজিলৈকে দেখোন ময়ে গম নাপালোঁ তোৰ বিয়াৰ কথা তোক কি কোৱা নাই নাই কোৱা মনে মনে কৰিছে আকৌ নহ'লে মানুহৰ মুখ লাগিবতো হ'ব আৰু দেই তেনেকুৱা যে একো নহয় আৰু পিছে বিয়াৰ তাৰিখ এতিয়াই নকওঁ বিয়াৰ কাৰ্ড পঠাম নহয় তহঁতলে এনেও গম পাবি চিক্ৰেট মানে ন মই জানো বাৰু হ'ব দেই তই ক'ব নালাগে কবিতা বাৰু নালাগে বাৰু ক'ব আমি একেবাৰে তোৰ সেই বিয়াৰ কাৰ্ডখনলৈকে ৰৈ থাকিম নে কি কওঁ তহঁতি একদম আৰু ঠিকেই কৈছ তই মজা লাগিব বিয়াত নাচিমেই বিয়াত মই নাচিব লাগিব হে পিছে কবিতা সকলোৰে কথা বাৰু গম পালোঁ তোৰ একা তই দেখোন এতিয়ালৈকে একোৱে নকলি মানে সকলোৰে কথাবোৰ কিবা এটা নহয় কিবা এটা কৈছোৱেই হয়নে তোৰ পিছে কি চলিছে জীৱনত তইতো কিবা NGO এটাতো আছিলি নহয় জানো অঁ হয় পিছে এতিয়া কি কাম কৰি আছ আমি বিশেষকৈ বানপানী পীড়িত অঞ্চলবোৰত কাম কৰোঁ এতিয়া বিশেষ কাম একো হোৱা নাই এইবছৰ প্ৰজেক্টৰ প্ৰায়বোৰ কাম ইতিমধ্যে শেষ হৈছে বাকী নিজৰ বুলিবলৈ নিজৰ বুলিবলৈ বৰ বিশেষ নাই বাকীখিনি সময় ঘৰতে পাৰ কৰোঁ দেউতা ৰিটায়াৰ হ'ল মাৰ গাটো আজিকালি মাজে মাজে বেয়া হৈ থাকে মাজতে ডক্তৰৰ ওচৰলৈ খুব অহা যোৱা কৰিলোঁ এতিয়া বাৰু ঠিকে আছে ঐ তয়ো পিছে বৰ্ণালীৰ নিচিনাকৈ বিয়া বাৰু ঠিক কৰা নাইতো নাই একেবাৰে নাই কৰা কৰিলে তহঁতক জনাম দে বাৰু
জনাবি বুলি আশা থাকিল। তাকেইতো। কিয় নজনাম বাৰু? এনেও কম তহঁতক, বিয়াৰ কথা এতিয়াই ভবা নাই। মা দেউতা আৰু ঘৰখনৰ কথা চিন্তা কৰিহে বিয়াৰ কথা ভাবিম। ভাল হ'ব দে বুজিছ, ইমান চিন্তা নকৰিবি। নাই কৰা। আৰু এতিয়া তহঁতকো লগ পালোঁ, কিবা হ'লে তহঁতক ক'ম। কবি আমিবোৰ আছো নহয়, নে কি কহঁত? মই হ'লে নাই দেই। হাৰামি। এনেই কৈছো আছো দে। জীৱনত যিয়েই নহওক লাগিলে তহঁতৰ লগতে থাকিম। অঁ, সেই জীৱনৰ খলা বোমাবোৰ সদায়ে আছে আৰু সদায়ে থাকিব। সেই তাৰ মাজতেই এনেকৈ আমি গৈ থাকিবই লাগিব। হেৰা, তই ঠিকেই কৈছ। জীৱনটোক আমি সহজভাৱে ল'ব লাগে, এনেই ইমান ভাবি সময় নষ্ট কৰিব নালাগে পাই। লাভ নাই। মইতো আজিকালি সহজভাৱেই লৈছোঁ বাৰু, যি হয় দেখা যাব। হঠাৎ তহঁতৰ ইমান কুইক ট্ৰান্সফৰ্মেশ্যন দেখি বৰ ভাল লাগিছে দেই। কি ভাল লাগিছে? জীৱনৰ সংজ্ঞাবোৰ হঠাৎ সলনি হ'বলৈ ধৰিছে। তাৰ মাজতে আৰু ইটো সিটো থাকিবই। ক'ৰবাত কোৱা শুনিছিলোঁ জান, কি Our life is about a winter day. Some only breakfast anyway, others to dinner stay, and are full fed. The oldest man but subs and goes to bed. He that goes soonest has the least to pay. বৰ ধুনীয়া কবিতা গাইছ দেই। তাকেইতো কবি হৈ গ'ল ল'ৰা। ৰাইজ, ঐ আমাৰ পিছে আড্ডা সামৰিবৰ হ'ল। সঁচাকে কিন্তু দেই, প্ৰায় ৰচোন ক'ত যাওঁনো? বা তয়ে কৈছনে? তাকেইতো। ই আকৌ শুবলৈ যোৱা মানুহ। তই দেখোন প্ৰথম শুবলৈ ওলাইছিলি। তাৰ এতিয়া ভাল লাগিছে আকৌ। গৈছিলো কিন্তু কিয়? মানে কিবা এটা ভাল লাগিছিল। তাৰ ভালটো গম পাইছো ন। নহয় মানে বিশেষকে তহঁতি যে আহিছ মানে লগ পাই বিৰাট ভাল লাগিছে মানে। লগতে কি ঠিকে আছে, মোৰো একদম মনৰ আভাৰ সকলো দূৰ হৈ গ'ল দেই। সঁচাকৈ দেই, একদম বহুত দিনলৈকে ন এইখিনি সময়তে মোৰ লগত সজীৱ হৈ থাকিব। হয়, মোৰো বৰ ভাল লাগিল। তহঁতবোৰক ইমান দিনৰ মূৰত লগ পালোঁ, ফুৰিলোঁ, খালোঁ, আড্ডা মাৰিলোঁ। একদম নকবি আৰু দেই। সঁচাকৈ দেই, তেতিয়াৰ পৰা টাইমবোৰ কেনেকৈ পাছ হ'ল গমেই নাপালোঁ। একদম আচলতে কি জান, কি? এইবোৰ সকলো পাহাৰৰ জাল। য়েছ ইউ আৰ ৰাইট। এই পাহাৰখনে আমাক এটা সুকীয়া আমেজ দিছে। ঠিকেই, ইমান সেউজীয়া আৰু মৌনতা পাহাৰৰ বাদে ক'তো পোৱা নাযায়। হয় দেই। তাকে চা, আমি যদি ফুৰিবলৈ নাহিলোহেঁতেন ন ইমান ভাল নালাগিলহেঁতেন ন। সঁচাকে আমি আকৌ আহিম হা চব। আহিম। একদম। তাতে ৰাতিখন পাহাৰৰ মাজত থকা এটা ঘৰত আমি কিন্তু সঁচাকৈ বেছ আড্ডা দিলোঁ। মনত থাকিব সদায়। ইয়াৰ ক্ৰেডিট কিন্তু মই পাব লাগে, কাৰণ ইয়ালৈ অহাৰ আইডিয়াটো মোৰে আছিল। দে তইহে লগ ক্ৰেডিটটো। তাকে এইটো ক্ৰেডিট এটা এনেও ভাল। ক্ৰেডিট goes to ধন্যবাদ তহঁতক। আচলতে মোৰো ভাল লাগিল, ইমান বছৰৰ মূৰত ইমান মুকলিকৈ তহঁতক লগ পালোঁ। তহঁত কোনো সলনি হোৱা নাই, সকলো একেই আছে। অৱশ্যে জীৱনৰ বাটবোৰ সলনি হৈছে, হোৱাটোও স্বাভাৱিক। পাহাৰৰ দেশত পাৰ কৰা এই ৰাতিটো মোৰ মনত বহুদিনলৈকে সজীৱ হৈ থাকিব। বাকী আমি মাজে মাজে লগ হৈয়ে থাকিম। বাৰু এতিয়া ব'ল সকলো, শুবগে লাগে আৰু। ৰচোন তহঁতি সকলো এবাৰ ৰচোন। ঐ কি হয় আকৌ তোৰ? তহঁতি কথা এটা মন কৰিলি নে? গৰিয়সী, ক। তইতো নিজৰ কথা এটাও নকলি। কৈছোৱেই দেখোন, তহঁতক লগ পাই সঁচাকৈয়ে খুব ভাল লাগিল। ইমানেই নে? আৰু এই পাহাৰখনকো।
শ্ৰোতাসকলে ইমান পৰে নাটঘৰ মাজুলীৰ শিল্পীসকলে পৰিৱেশন কৰা নাট যাত্ৰাৰ দ্বিতীয় তথা অন্তিম খণ্ডটি শুনিলে। নাটৰ ৰচনা আৰু পৰিচালনা ভাস্কৰজ্যোতি বৰাৰ, সংগীত গাঙ্গেয় প্ৰীতম শৰ্মা আৰু হেঙুল আকাশৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বিপ্লৱ গাঙ্গেয় প্ৰীতম শৰ্মা, গৰিয়সী উপাসনা বেজবৰুৱা, উদ্দীপন হেঙুল আকাশ, বৰ্ণালী অসীমা শইকীয়া, কবিতা স্মৰণিকা গগৈ, হেমাংগ গৌতম শইকীয়া, উৎপল ভাস্কৰজ্যোতি বৰা আৰু হিয়াৰ চৰিত্ৰত অভিনয় কৰিলে আকাংক্ষা ভৰালীয়ে। নাটখনিৰ প্ৰযোজনা সহযোগী আছিল অভিজিৎ দাস, প্ৰযোজনা অৰুণ মৰাঙৰ, সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ। এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30 মিনিটত।